নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম চিম্পল ষ্টাডিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অন্য কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। অসমত কোনে কি নিৰ্মাণ কৰিছিল? আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, জয়দৌল কোনে নিৰ্মাণ কৰিছিল? জয়দৌল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই। স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ প্ৰমত্তসিংহই। স্বৰ্গদেউ প্ৰমত্তসিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ গদাধৰ সিংহই। স্বৰ্গদেউ গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, তলাতল ঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। তলাতল ঘৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ গদাধৰ সিংহ। স্বৰ্গদেউ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বৰৰজা অম্বিকা কুঁৱৰী। বৰৰজা অম্বিকা কুঁৱৰীয়ে শিৱদৌল নিৰ্মাণ কৰিছিল। জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, কোনজন আহোম ৰজাই শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আহোম ৰজা প্ৰমত্তসিংহ। প্ৰমত্তসিংহই শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে শিৱসিংহই। শিৱসিংহই উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে, কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে কোচ ৰজা নৰনাৰায়ণে। মূল মন্দিৰটো দৈত্যৰাজ নৰকাসুৰে নিৰ্মাণ কৰিছিল বুলি জনা যায়, কিন্তু কোচ ৰজা নৰনাৰায়ণে 1565 চনত পুনৰ নিৰ্মাণ কৰে। আজিৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ, অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল? অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল? এই প্ৰশ্নটিৰ উত্তৰটো আপোনালোকলৈ এৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।